हेलो स्टूडेंट्स आज लैसो तुम्हारे मजत क्लास 10 जेनेरेल मैथ्सर रिविजन 1 निउ कितापर है ये नतुन किताब बुली मैं लिखिसो सल्यूशन जिकेटा पुराना किताबर परा दिसो जिकेटा रिक्वायर अर्थात आवश्यक हेटा दि आसो गति तुम्हारे चाई जाबा एक नम्बर पर चाई जोआ तलर संख्या केटार वर्ग संख्यार एकকৰ स्थाনত कि हबो यात दि आछे 272 एकকৰ गড়ৰ কি আছে 2 আছে গতিকে আমি লিখিম এককৰ গড়ৰ অঙ্কটো হল 2 গতিকে 2 বর্গ কৰিলে অর্থাৎ 2 স্কয়ার কৰিলে 4 হয় 4 মানে কি এককৰ গড়ত আছে গতিকে 272 হোল স্কয়ার কৰিলে বা 272ক স্কয়ার কৰিলে আমি কি পাম এককৰ গড়ৰ অঙ্কটো কি হ'ব 4 গতিকে এইটো হ'ব आंसर তাৰ পিছৰটো আছে 79 তোমালোকে চাই যোৱা 79 আছে 79 আছে এককৰ গড়ৰ অঙ্কটো হৈছে 9 আমি লিখিম যেহেতু এককৰ গড়ৰ অঙ্কটো হল 9 বর্গ কৰিলে পাও অর্থাৎ 9 স্কয়ার কৰিলে এটো স্কয়ার কৰিলে পাও বুলি লিখিলো হ'ব 81 ৰ এককৰ গড়ত কি আছে 1 আছে গতিকে 79 হোল স্কয়ার কৰিলে এককৰ গড়ৰ অঙ্কটো হ'ব কি 1 গতিকে এইটো হ'ব সলিউশন তাৰ পিছৰটো আছে 400 এককৰ গড়ৰ অঙ্কটো হল 0 0 বর্গ কৰিলে পাও 0 বর্গ কৰিলে 0ই পাম গতিকে 400 অর্থাৎ 400 স্কয়ার কৰিলে এককৰ গড়ৰ অঙ্কটো হ'ব 0 এইটোই তাৰ পিছৰটো আছে 1 নম্বৰৰ 4টো আছে 2637 গতিকে এককৰ গড়ত 7 আছে যেহেতু এককৰ গড়ৰ অঙ্কটো 7 গতিকে 7ক স্কয়ার কৰিলে বা বর্গ কৰিলে 49 হয় 7 7 গুণ 49 এককৰ গড়ত কি আছে 9 আছে গতিকে 2637 হোল স্কয়ার কৰিলে এককৰ গড়ৰ অঙ্কটো হ'ব 9 গতিকে 1 নম্বৰ এই 4টা আছিল গতিকে এতিয়া 2 নম্বৰ পৰা চাই যোৱা ইয়াত কোৱা হৈছে যে 2 নম্বৰটো তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি গতিকে আমি লিখি দিছো তোমালোকে চাই যোৱা পূৰ্ণবৰ্গ কিয় নহয় 10572 পূৰ্ণবৰ্গ নহয় কিয় 10572 পূৰ্ণবৰ্গ সংখ্যা নহয় বা পূৰ্ণবৰ্গ নহয় কাৰণ এককৰ গড়ৰ অঙ্কটো কি 7 আছে 7820 থাকিলে কি নহয় পূৰ্ণবৰ্গ নহয় আৰু 7928 গতিকে 7928 টো পূৰ্ণবৰ্গ নহয় কাৰণ এককৰ গড়ৰ সংখ্যাটো আছে কি 8 আছে গতিকে ই পূৰ্ণবৰ্গ নহয় 222 গতিকে সলিউশন 222 টো পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ এককৰ গড়ত কি আছে এককৰ গড়ৰ অঙ্কটো 2 আছে গতিকে ই পূৰ্ণবৰ্গ সংখ্যা নহয় বা পূৰ্ণবৰ্গ নহয় তাৰ পিছৰটো চাই যোৱা তাৰ পিছৰটো আছে 640 টো পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ শূন্য আছে এটা শূন্য আছে কিন্তু শূন্য জোৰ পাতি থাকিব লাগিব তেতিয়াহে পূৰ্ণবৰ্গ সংখ্যা হ'ব ইয়াত শূন্য এটাহে আছে গতিকে ই পূৰ্ণবৰ্গ সংখ্যা নহয় 3 নম্বৰটোত কোৱা হৈছে যে তলৰ সংখ্যাবিলাকৰ কি বৰ্গ উলিয়াবলৈ দিছে গতিকে আমি বৰ্গ কেনেকৈ উলিয়াই লম তোমালোকে চাই যোৱা বৰ্গ উলিয়া এছোৱা 9 আছে 19 আছে সরি 19 আছে 19ক আমি কি কৰিম বৰ্গ কৰিম অৰ্থাৎ বৰ্গ মানে কি দুটাক আমি কি কৰিম এই সাইডত কি কৰিম সাইডৰ বক্সৰ ভিতৰত আমি পূৰণ কৰি চাইছো পূৰণ কৰি 19 দুটা পূৰণ কৰিলে আমি পাও 361 গতিকে এটো পাতি দিলো এটো হৈ গল তাৰ পিছৰটো আছে 2 নম্বৰটো কি আছে চাই যোৱা 2 নম্বৰটো 37 আছে চাই যোৱা 2 নম্বৰটো 37 যদি আমি দুটা পূৰণ কৰো সাইডত পাতি লৈছো তোমালোকৰ সুবিধাৰ্থে 37 * 37 পূৰণ কৰি 7 7 গুণ কিমান 49 9 উকুল কিমান 4 7 3 গুণ 21 আৰু 4 কিমান 25 25 3 7 গুণ 21 উকুল 2 3 3 গুণ 9 1 9 10 11 এটো হ'ব 9 6 3 1 গতিকে এটো চাই যোৱা এটো হ'ব 1369 হ'ব ইয়াৰ বৰ্গ তাৰ পিছৰটো চাই যোৱা তাৰ পিছৰটো আছে 53 3 নম্বৰ 53 আছে চাই লোৱা 53 ক আমি দুটা স্কয়াৰ কৰিলে অৰ্থাৎ দুটা বনালে আমি কি পাম এটো সাইডত লিখি দি আছো মই 53 * 53 3 3 গুণ কিমান 9 3 5 গুণ 15 3 5 গুণ 15 কিমান 5 উকুল কিমান 1 5 5 গুণ 25 একে কিমান 26 দিকে 9 পাছে পাছে কিমান 10 10 শূন্য উকুল 1 1 6 7 1 8 2 2809
এইটো হ'ব 2809 হ'ব ইয়াৰ বৰ্গ। গতিকে ইজি আছিল, যথেষ্ট ইজি হয়। আৰু এটা আছে চাই যোৱা 78 নম্বৰটো 78 আছে এটা, 4 নম্বৰটো 78 চাই যোৱা 3 নম্বৰৰ 4 78 আছে 4 নম্বৰটো 78 × 78 আমি কি কৰিম সাইডত আমি পাতি ল'ম 78 × 78 পূৰণ আছে 8 8 গুণ কিমান 64 64 কিমান 4 × 6 8 7 গুণ 8 8 8 7 গুণ কিমান 56 8 গুণ 64 = 6 8 7 গুণ 56 56 56 আর 6 কিমান হয় 62 62 2 কলির কি 6 অর্থাৎ 62 2 কলির 6 ডাইরেক্ট 62 কলি ইয়াত না যায় আৰু 7 8 গুণ কিমান 56 6 কলি কিমান 5 7 7 গুণ 49 49 50 51 52 53 54 54 4 ইয়াত 4 আছে 4 নামি আহিব ইয়াত 2 আৰু 6 8 হৈ যাব ইয়াত 0 6 4 10 10 শূন্য কলি 1 ইয়াত 5 আছে কি 6 হৈ যাব এইটো হ'ব তোমালোকৰ 6084 ইয়াৰ বৰ্গ গতিকে যথেষ্ট ইজি আছে এতিয়া চাই যাও 4 নম্বৰটো দি আছে উৎপাদক বিশ্লেষণ কৰা উৎপাদক বিশ্লেষণত দি আছে 1764 ইয়াক আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ উলিয়াই লম যেহেতু একক বৰ্গত 4 আছে গতিকে 2 ৰে হৰণ যায় 2 ৰে হৰণ কৰি 2 8 গুণ 16 এক বাকি থাকে পিছত আকৌ ইয়াত 16 হৈ যায় 2 8 গুণ 16 16 হৈ যায় আৰু 2 2 2 গুণ 4 তাৰ পিছত আকৌ একক বৰ্গত 2 আছে 2 ৰে আমি হৰণ কৰিম 2 4 গুণ 8 2 4 গুণ 8 আকৌ 2 গুণ 2 এতিয়া 2 ৰে না যায় 3 ৰে আমি চাম বা চেষ্টা কৰিম 3 1 গুণ 3 ইয়াত হৈ যায় 14 2 7 গুণ 3 4 গুণ 12 2 বাকি থাকে 3 7 গুণ 21 পিছত 7 ৰে যায় 7 2 গুণ 14 2 বাকি থাকে 27 2 বাকি থাকে 2 7 2 গুণ 14 একো বাকি না থাকে ইয়াত আৰু 7 গুণ 7 21 আছে 7 3 গুণ 21 বা 3 7 গুণ 21 গতিকে এটো আমি বর্গমূল পদ্ধতিৰে আমি কি কৰিম 176 ৰ বর্গমূল ৰুট ওভাৰ দিম আৰু যেটো দুটা 2 ৰ জোৰ আছে চাই যোৱা 3 ৰ জোৰ আছে অৰ্থাৎ দুটা আছে 7 ৰ জোৰ আছে বা পেয়াৰ আছে গতিকে আমি একটু কি কৰিম ৰুট ওভাৰৰ ভিতৰত লিখিম 2 স্কয়াৰ * 3 স্কয়াৰ * 7 স্কয়াৰ যাৰ স্কয়াৰ আছে আমি ৰুট ওভাৰৰ বাহিৰত লৈ আহিম 2 * 3 * 7 তিনিটাৰ স্কয়াৰ আছে আমি বাহিৰত লৈ আছো পিছত আমি তিনটা পূৰণ কৰি 42 পালো গতিকে এটো হ'ব আনসার তাৰ পিছৰটো চাই যোৱা তাৰ পিছৰটো আছে 9216 গতিকে আমি এটো এনেদৰে পাতিলাম 9216 আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি উলিয়াই লম 2 ৰে যায় যেহেতু একক বৰ্গত 6 আছে গতিকে 2 ৰে যায় 2 4 গুণ 8 এক বাকি থাকে 12 2 6 গুণ 12 ইয়াত শূন্য দিম এটা 2 8 গুণ 16 তোমালোকে চাই যোৱা তাৰ পিছত আকৌ যায় 2 ৰে যায় একক বৰ্গত 2 আছে গতিকে 2 ৰে যায় 2 2 গুণ 4 2 3 গুণ 6 2 0 গুণ 0 2 4 গুণ 8 আকৌ 2 ৰে যায় আমি 2 ৰেই কৰিম 2 ৰে যায় 2 1 গুণ 2 2 11 গুণ 22 এক বাকি থাকে 2 5 গুণ 10 2 2 গুণ 4 গতিকে আমি আকৌ 2 ৰে চেষ্টা কৰিম যেহেতু একক বৰ্গত 2 আছে 2 5 গুণ 10 হ'ব এক বাকি থাকে 15 হৈ যাব 2 7 গুণ 14 এক বাকি থাকে 12 হৈ গ'ল 2 6 গুণ 12 গতিকে একক বৰ্গত কি আছে 6 আছে গতিকে আমি আকৌ কৰিব পাৰো 2 ৰে 2 2 2 গুণ 4 7 এটো 7 হয় 2 কিমান হৈ গ'ল 17 2 8 গুণ 16 এক বাকি থাকে 2 8 গুণ 16 আকৌ 2 ৰে যায় আমি আকৌ 2 ৰে কৰিব পাৰি 2 1 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 2 4 গুণ 8 144 পিছত আকৌ 2 ৰে যায় 2 7 গুণ 14 2 2 গুণ 4 আকৌ 2 ৰে যায় 2 3 গুণ 6 2 6 গুণ 12 আকৌ 2 ৰে যায় 2 1 গুণ 2 2 8 গুণ 16 আকৌ 2 ৰে যায় 2 9 গুণ কিমান 18 3 3 গুণ 9 গতিকে কিমান কেইটা পালো 3 দুটা পালো জোৰ এটা 3 এটা জোৰ 2 ৰ এটা দুটা জোৰ 2 ৰ তিনটা চাৰিটা পাঁচটা 2 ৰ জোৰ আৰু এটা 3 ৰ জোৰ গতিকে আমি এইকেইটা এনেকুৱা লিখিম এনেকুৱা লিখি দিম
ইয়াত চাই যোৱা 9,216ৰ বৰ্গমূল ৰুট অভাৰৰ ভিতৰত 5টা 1 2 3 4 5টা যেহেতু 5টা জোৰ আছে স্কোয়ার আছে আৰু 3 এটাৰ স্কোয়ার আছে গতিকে যাৰ যাৰ স্কোয়ার আছে বাহিৰত উলিয়াই ল'ম ইয়াৰ কাৰণে এটা 5টা 2 বাহিৰত আহিব 2টা 3টা 4টা 5টা আৰু 3 এটা এইকেইটা পূৰণ কৰি দিম 2 2 4 4 2 8 8 2 16 16 2 32 32 3 গুণ কিমান হ'ব 32 3 গুণ কৰি দিছোঁ সাইডত 32 3 গুণ 2 3 গুণ 6 3 3 গুণ 9 96 এটো হ'ব তোমালোকৰ 96 তাৰ পিছৰটো চোৱা তাৰ পিছৰটো আছে কিমান 2 নম্বৰটো কৰিলো এতিয়া 3 নম্বৰ 7744 7744 গতিকে এইটোকো আমি আগৰ দৰে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে উলিয়াই ল'ম 7744 আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে 2 আছে একক বৰ্গ 2 ৰে দিম আমি প্রথমে 2 রে দিলো 2 3 গুণ 6 এক বাকি থাকে 17 2 8 গুণ 16 এক বাকি থাকে 2 7 গুণ 14 2 2 গুণ 4 আকৌ 2 রে যায় 2 1 গুণ 2 2 4 গুণ 8 2 3 গুণ 6 2 6 গুণ 12 আকৌ 2 রে যায় 2 7 গুণ 14 2 1 গুণ 2 এক বাকি 2 8 গুণ 16 আকৌ 2 রে যায় 2 3 গুণ 6 11 হৈ গ'ল 2 5 গুণ 10 এক বাকি 2 9 গুণ 18 এতিয়া হৈ যাব তোমালোকৰ এত অলপ মিস্টেক হৈছে এটো অলপ মিস্টেক হৈছে চাই যোৱা ইয়াৰ পৰা আকৌ হ'ব এটো লাইনৰ পৰা হোৱা নাই 2 1 গুণ কিমান 2 এটো যেটো 3 আছে 2 গুণ 2 কিমান বাকি থাকে 1 বাকি থাকে 8 আছে 1 এ কিমান 18 গতিকে 2 9 গুণ হ'ব 2 9 গুণ 18 তাৰ পিছত আছে কিমান 18 হৈ গ'ল 7 বাকি আছে 2 3 গুণ 6 2 3 কিমান হৈ গ'ল 6 হৈ গ'ল আৰু 1 বাকি থাকে 2 6 গুণ 12 দি এইটো হ'ব এইটো কারেক্ট হ'ব তোমালোকে এইটো লিখি লবা আকৌ কিৰে যায় 2 ৰে যায় 2 9 2 2 না যায় 2টা কলম এতিয়া 1 আছে যেহেতু 2 কিমান বাৰ যায় 2 10 গুণ 20 হৈ যায় 2 9 গুণ 18 9 বাৰ যায় 2 9 গুণ 18 এক বাকি থাকে 13 2 6 গুণ 12 এক বাকি থাকে 16 2 8 গুণ 16 2 8 গুণ 16 হৈ গ'ল এতিয়া আকৌ 2 ৰে যায় 2 4 গুণ 8 এক বাকি থাকে 2 8 গুণ 16 2 4 গুণ 8 আকৌ 2 ৰে যায় তোমালোকে চাই যোৱা 2 ৰে যায় 2 2 গুণ 4 2 4 গুণ 8 2 2 গুণ 4 আকৌ 2 ৰে যায় 2 1 গুণ 2 2 2 গুণ 4 2 1 গুণ 2 এতিয়া ডাইরেক্ট 11 রে যায় 11 গুণ 121 গতিকে এটোৰ জোৰ আছে 11 এক জোৰ 2 ৰ এক জোৰ 2 জোৰ 3টা জোৰ 2 ৰ 3টা জোৰ গতিকে আমি কিটা আগৰ দৰে আমি লিখি লম ইয়াত চাই যোৱা 2 ৰ এটা জোৰ 2টা 3টা আৰু 11 ৰ এটা জোৰ গতিকে 3টা জোৰ 3টা 1 2 3 স্কোয়ার আছে স্কোয়ার যার যার স্কোয়ার আছে বাহিৰত উলাই আহিব 2 1 2 তিনিটাৰ স্কোয়ার আছে 3টা উলাই দিলো 11 এটাৰ ওপৰ স্কোয়ার আছে এটা বাহিৰত উলাই যাব গতিকে এটা পূৰণ কৰি দিম যি ওলাব হেতু হ'ব आंसर 2 2 গুণ 4 4 2 গুণ 2 2 গুণ 4 4 2 গুণ 8 8 11 গুণ 88 88 হ'ব ইয়াৰ आंसर তাৰ পিছৰটো চাই যোৱা তাৰ পিছৰটো আছে 9801 গতিকে এইটো আমি কৰিম আগৰ দৰে মৌলিক উৎপাদক বিশ্লেষণ কৰিম 9801 এটো চাই যোৱা এটো একক বৰ্গত 1 আছে অযুগ্ম সংখ্যা গতিকে আমি 3 আটাইতকৈ সৰু কি মৌলিক সংখ্যা 3 2 আৰু 3 গতিকে 2 ৰে না যায় 2 টো যুগ্ম মৌলিক সংখ্যা হয় যুগ্ম হয় গতিকে অযুগ্ম ৰে আমি ট্রাই কৰিম গতিকে 3 ৰে দিম 3 3 গুণ 9 3 2 গুণ 6 3 7 3 গুণ 9 হৈ যায় 3 দুইবাৰ দিব লাগিব 3 2 গুণ 6 দুই বাকি থেকে 20 3 9 গুণ 3 9 গুণ 27 হৈ যায় 3 8 গুণ 24 হৈ যায় 3 6 গুণ 18 হ'ব গতিকে আমি 6 বাৰ দিব পাৰো 3 6 গুণ 18 ইয়াত 20 হৈ গৈছিল 18 দুই বাকি আছে 3 7 গুণ 21 গতিকে আকৌ 3 ৰে যায় 3 3 1 গুণ 3 ইয়াত 0 দিম 3 8 গুণ কিমান 24 দুই বাকি থাকে 27 হৈ যায় 3 9 গুণ
27, গতিকে আকৌ 3ৰে যায় যিহেতু একক ঘৰত অযুগ্ম সংখ্যা আছে, গতিকে 3ৰে দিম আকৌ। 3ৰে যায় 3 3 গুণ 9, 1 বাকি থাকে 18, 3 6 গুণ 18, 3 3 গুণ 9। পিছত বেলেগ এটা সংখ্যাৰে ট্ৰাই কৰিম। এতিয়া চাই যোৱা 11, 11ৰে যায় নেকি চাই ল'ম। 11ৰে এতিয়া নাযায়, 3ৰে আকৌ যাব। 1 3 গুণ 3, 3 2 গুণ 6, 3 1 গুণ 3, গতিকে এতিয়া 11ৰে যায়। 11 গুণ 121, গতিকে 11ৰ এটা জোৰ পালোঁ, 3ৰ এটা জোৰ, দুটা জোৰ, 3ৰ দুটা জোৰ, গতিকে আমি লিখি ল'ম। গতিকে আমি লিখি ল'লোঁ 9801ৰ বৰ্গমূল 3 স্কোৱাৰ ইনটু 3 স্কোৱাৰ ইনটু 11 স্কোৱাৰ, যাৰ যাৰ স্কোৱাৰ আছে আমি বাহিৰত লৈ আহিম। 3ৰ আছে, আৰু এটা 3ৰ আছে, আৰু 11ৰ আছে। এই তিনিটা পূৰণ কৰি দিম। 3 3 গুণ 9, 9 ইনটু 11, 99, অৰ্থাৎ 99 হ'ব আর এনসার। কোৱেশ্যন নম্বৰ 5ত দি আছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। আমি ইয়াত কি কৰিম, মৌলিক উৎপাদক বিশ্লেষণ কৰি ল'ম, অৰ্থাৎ হৰণ কৰি ল'ম, আৰু যাৰ জোৰ আছে আমি কেনেকৈ কৰি তোমালোকে চাই যোৱা। ইয়াত চাই যোৱা, আমাৰ যেহেতু 5 নম্বৰলৈকে হৈ গ'ল, ইয়ালৈকে হৈ গ'ল, এইকেইটা হৈ গ'ল, আমি 6 নম্বৰৰ পৰা কৰিম। তলৰ সংখ্যাকেইটাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। ঠিক তেনেদৰে আমি হৰণ কৰি দিম, লিখিম যে পূৰণ কৰি, আগতে লিখিছোঁ আমি পূৰণ কৰিলে, 5 নম্বৰত লিখিছিলোঁ যে পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। এতিয়া ঠিক সেম তেনেকুৱা কৰিম যে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। গতিকে কেনেকুৱা কৰোঁ তোমালোকে চাই যোৱা, এটা কৰিলে তোমালোকে পাই যাবা। চাই যোৱা, আমি এনেকুৱা কৰিম, পাতি ল'ম প্ৰথমে 4 6 8 পাতি ল'লোঁ। 2ৰে হৰণ যায়, এককৰ ঘৰত 2 আছে, 2 2 গুণ 4, 2 3 গুণ 6, 2 4 গুণ 8, আকৌ কিহেৰে যায়, 2ৰে যায়, 2 1 গুণ 2, 2 গুণ 2, 2 2 গুণ 2 7 গুণ 14। আকৌ এতিয়া কিহেৰে যায়, আমি 3ৰে ট্ৰাই কৰিম, যিহেতু অযুগ্ম সংখ্যা আছে এককৰ ঘৰত, হয়নে নহয়। 3 3 3 3 গুণ 9, 3 4 গুণ 12, গতিকে 3 3 গুণ 9, 3 4 গুণ 12 হৈ যায়। 9 10 11 12, 9 10 11 12, 3 থাকে, গতিকে আমি 3 9 বাৰ দিম, 27 হৈ যায়। 3 9 গুণ 27, 2 বাকি থাকে, গতিকে আকৌ 3ৰে যায়, 3 1 গুণ 3, 3 3 গুণ 9, গতিকে 3 দুটা পালোঁ, 2 দুটা পালোঁ, 13ৰ জোৰ পোৱা নাই, তোমালোকে চোৱা। গতিকে আমি লিখিম, কি লিখিম তোমালোকে চাই যোৱা। গতিকে আমি লিখি দিলোঁ যে মৌলিক উৎপাদক বিশ্লেষণ কৰিলোঁ, 4 6 8 ইকুৱেল 2 স্কোৱাৰ ইনটু 3 স্কোৱাৰ ইনটু 13, প্ৰদত্ত সংখ্যাটোৰ লগত 13ৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব, কাৰণ 13ৰ জোৰ নাই। গতিকে আমি এইটো এনেদৰে কৰিম, 1584 এককৰ ঘৰত 2 আছে, আমি 2ৰে হৰণ কৰিম প্ৰথমে। 2ৰে যায় যিহেতু 2 7 গুণ 14, 1 বাকি থাকে, ইয়াত 8 হয়। 2 9 গুণ 18, 2 2 গুণ 4, আকৌ 2ৰে যায়, 2 3 গুণ 6, 2 9 গুণ 18, 1 বাকি থাকে, 2 6 গুণ 12, আকৌ 2ৰে যায়, 2 1 গুণ 2, 2 9 গুণ 18, 2 3 গুণ 6। এতিয়া আমি কি কৰিম, এইটো 9 হ'ব, এইটো 9 হ'ব। 2 9 গুণ 18, 1 2 6 গুণ 12, এতিয়া 2 1 গুণ 2, 1 বাকি 19, 2 9 গুণ 18, 1 বাকি থাকে, 2 8 গুণ 16, এইটো 6 হ'ব। এতিয়া কি হ'ব, এতিয়া চাই যোৱা, 2 আছে, 2ৰে যায়, 2 9 গুণ 18, 1 বাকি থাকে, 1 বাকি থাকে, কিমান হয়, 16 হৈ গ'ল। 2 9 গুণ 18, 2 9 গুণ, আকৌ কি হয়, এইটো 8 হ'ব। আগতো 16 6 আছে, যেহেতু 1 গ'লে কি হ'ব, 16, 2 8 গুণ 16, এতিয়া কৈছে 2 9 গুণ 18, 1 বাকি থাকে, 2 9 গুণ 18, এতিয়া 3ৰে যায়, যিহেতু 9 আছে, 3 3 গুণ 9, 3 3 গুণ 9, 3 11 গুণ 33, গতিকে এইটো আছিল। গতিকে আমি লিখি দিম, এতেকে 1584ৰ 1584 ইকুৱেল 2 স্কোৱাৰ ইনটু 2 স্কোৱাৰ ইনটু 3 স্কোৱাৰ ইনটু 11, গতিকে 11ৰ জোৰ নাই, গতিকে প্ৰদত্ত সংখ্যাটোৰ লগত 11ৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। গতিকে এইটো আছিল, গতিকে যথেষ্ট ইজি হয়। গতিকে চাই যোৱা, মৌলিক উৎপাদক বিশ্লেষণ কৰিম, 2645 এককৰ ঘৰত অযুগ্ম সংখ্যা আছে, গতিকে আমি অযুগ্ম সংখ্যাৰে ট্ৰাই কৰিম। 5ৰে ট্ৰাই কৰিম, 5 5 গুণ কিমান, 25 হয়, 1 বাকি থাকে 14, 5 3 গুণ দিলে 15 হৈ যায়, 5 2 গুণ দিম 10, কিমান বাকি থাকে, 4 বাকি থাকে, 45, 5 9 গুণ
45 গতিকে এইটো এটা ডাঙৰ সংখ্যাৰে হৰণ যায় তোমালোকে কি সংখ্যা 23 দি চাব পাৰা 23 23 গুণ তোমালোকে বৰ্গ সংখ্যা কেইটা মনত ৰাখিব লাগিব 23 23 গুণ 529 হয় 49 নহয় 29 ঠিক আছে 23ৰ জোৰ আছে 5ৰ জোৰ নাই গতিকে আমি লিখিম যে 2645 ইকুৱেল 23 স্কোয়ার ইনটু 5 5ৰ জোৰ নাই 23ৰ জোৰ আছে গতিকে লিখিম প্ৰদত্ত সংখ্যাটোৰ লগত 5ৰে হৰণ কৰিলে আমি কি পাম এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব বা পূৰ্ণবৰ্গ সংখ্যা পাম তাৰপিছত আছে 1620 টো চাই যোৱা আমি এনেকৈ লিখিম 1620 এটোক আমি হৰণ কৰিম যেহেতু শূন্য আছে এটো আমি 2 ৰো হৰণ কৰিব পাৰো শূন্য থাকিলে 2 2 গুণ 16 2 গুণ 2 2 শূন্য গুণ 0 এতিয়াও 2 ৰে আমি হৰণ কৰিব পাৰো 2 2 4 গুণ 8 2 শূন্য গুণ 0 2 5 গুণ 10 আমি হৰণ কৰিব পাৰিছো গতিকে এতিয়া একক বৰ্গৰ যেহেতু অযুগ্ম সংখ্যা আছে হয়নে গতিকে আমি কি কৰিম 5 বা 3 ৰে কৰিম গতিকে আমি 3 ৰে লও 3 1 গুণ 3 এক বাকি থাকে 3 3 গুণ 9 এক বাকি থাকে 3 5 গুণ 15 আকৌ কিহেৰে যায় 3 ৰে যায় 3 ৰে কৰিব পাৰো এটো 9 নহয় এটো 3 3 3 গুণ হে 9 হয় 3 9 গুণ 27 হৈ যাব 3 3 গুণ 9 গতিকে আকৌ কিহেৰে কৰিম আমি 3 ৰে কৰিব পাৰো 3 6 3 5 গুণ 15 3 2 গুণ 3 3 গুণ দিম আমি 3 3 গুণ দিলে নহয় 3 4 গুণ দিলে 12 হ'ব গতিকে 13 হয় এটো 12 দিলে হ'ব 3 4 গুণ 12 এক বাকি থাকে 15 3 5 গুণ 15 আকৌ কিহেৰে যায় 5 ৰে যায় 5 বা 3 ৰেও দিব পাৰো আমি 3 ৰে দিম 3 3 কিমান গুণ 3 15 গুণ কিমান 3 15 45 3 গুণ 3 3 5 গুণ 15 আকৌ কিহেৰে যায় 3 ৰে যায় 3 5 গুণ 15 ইয়াত 2 ৰ জোৰ আছে চাই যোৱা 2 ৰ জোৰ আছে 3 ৰ জোৰ আছে 3 ৰ জোৰ আছে 5 ৰ জোৰ নাই গতিকে আমি লিখিম গতিকে এটো দিয়া আছে যে 1620 আমি লিখিলো যেহেতু 2 ৰ জোৰ আছে 3 ৰ জোৰ আছে 3 ৰ জোৰ আছে 3 4টা যেহেতু 5 ৰ জোৰ নাই গতিকে প্ৰদত্ত সংখ্যাটোৰ লগত 5 ৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব দিয়া আছে 7 নম্বৰত দিয়া আছে তলৰ দশমিক সংখ্যাবোৰ বৰ্গমূল নিৰ্ণয় কৰা দশমিক সংখ্যাবোৰৰ বৰ্গমূল কিদৰে নিৰ্ণয় কৰে আমি উলিয়াম তোমালোকে চাই যোৱা দশমিক সংখ্যাবোৰৰ বৰ্গমূল উলিওৱা নিয়ম আছে গতিকে আমি এটো ভাজকৰ হৰণ কৰিম আৰু ইয়াত এনেকুৱা এটা সংখ্যা লম এই দশমিক প্ৰথমে নাই নাযায় গতিকে আমি জোৰ জোৰ ল'ব লাগিব বৰ্গমূলত ইয়াত এটা জোৰ হয় না নহয় গতিকে এনেকুৱা ইয়াত আমি 3 ৰে ল'ব পাৰো 3 ইয়াত যদি আমি 3 দিও ইয়াতো আমি 3 দিব লাগিব 3 দিলে ইয়াৰ সমান বা ইয়াতকৈ অলপ সৰু হ'ব লাগিব গতিকে আমি কেনেকুৱা কৰো এটা কৰিছো 3 ৰে দিম 3 3 গুণ কিমান হৈ যায় 9 হৈ যায় নহয় 10 11 12 3 বাকি থাকে 3 বাকি থাকে আমি কি কৰিম 3 টো ডাইৰেক্ট নমাই নিম 12 ৰ পৰা 9 গলে কিমান 10 11 12 3 দি 3 নমাই আনিলো বৰ্গমূল ইয়াত দশমিক আছে আমি দশমিকটো ইয়াত দিলো আৰু ডাইৰেক্ট এটো জোৰ নামি আহিব বৰ্গমূল পদ্ধতিৰে যেহেতু বৰ্গমূল উলিয়াই আছো গতিকে দুটা নামি আহিব 2 5 এতিয়া আমি এটো কি কৰিম এটো ডাবল কৰি দিম বা ইয়াৰ লগত আৰু 3 এটা যোগ কৰি দিম ডাবল কৰি দিম 2 3 গুণ 6 গতিকে 6 ললো 6ক কি সংখ্যাৰে পূৰণ কৰিলে 6ৰ লগত আৰু ইয়াত দিলে ভাগফলক দিলে 325ৰ সমান হয় বা তাতকৈ অলপ সৰু হয় আমি হেতু সংখ্যা উলিয়াই লম গতিকে চোৱাচোন আমি চাই লও সাইডত আমি চাই লও যে 65 ৰ লগত 5 দিলে কেনেকুৱা 5 দিলে হয় নেকি 5 5 গুণ 25ৰ 5 উকুলিল 2 5 6 গুণ 30 32 3 2 5 গতিকে 5 দিলে হৈ যাব ইয়াত 5 দিলে আমি ভাগফলকটো 5 দিম তেতিয়া ইয়াত 3 2 5 হৈ যাব আৰু ইয়াত 0 হৈ যাব গতিকে 3.5 এটো আছিল বৰ্গমূল নিৰ্ণয় কৰাৰ পদ্ধতি দশমিক পদ্ধতি গতিকে আমি লিখি দিম তেকে 1.225 or বর্গমূল 3.5 এটুই আছিল কৰিবলগীয়া অংক আমি এটুকু এনেকুৱা কৰিম তোমালোকে চাই যোৱা 24.01 আমি ইয়াত কি দিম আমি এনেকুৱা পাতি লম 4 4 গুণ কিমান 3 3 গুণ 9 হৈ যায় 4 4 গুণ 16 5 5 গুণ 25 হৈ যায় 25 দিলে কিন্তু ইয়াতকৈ ডাঙৰ হৈ যায় গতিকে আমি 4 দিম 4 4 গুণ 16 বিয়োগ কৰি দিম
যেটো নামি আহে আমি নমাই আনিম 8 বাকি থাকে 8 ইয়াত পয়েন্ট আছে পয়েন্টটো ওপৰত যাবগৈ আৰু 0 1 2 তলত ইয়াৰ লগত নামি আহিব সিধা তাৰ পাছত আমি এটো কি কৰি দিম এটো 2 গুণ কৰি দিম অৰ্থাৎ বা আৰু ইয়াৰ লগত 4 এটা যোগ কৰি দিম এটো যেটো সংখ্যা পাম তাৰ লগত 2 গুণ কৰি দিম 4 2 গুণ 8 হৈ যাব 8 ৰ লগত কি দিলে 801 পাম আমি হেতু উলিয়াব লাগিব গতিকে 8 দিলে চাও 8 বা 9 দি 8 9 into 9 9 9 গুণ 81 81 1 উকুলিল কিমান 8 8 উকুলিল 81 1 উকুলিল কিমান 8 9 8 9 গুণ 72 73 73 80 হৈ যায় এটো পূৰণ কৰিলে 80 হৈ যায় গতিকে আমি ইয়াত কি দিব পাৰো 9 দিব পাৰো ইয়াত 9 দিলে ইয়াত 9 ৰে পূৰণ কৰি দিলে আমি 801 পাই যাম ভাগশেষ 0 হৈ যাব গতিকে আমি লিখি দিম এটো আছিল 24.01 ৰ বৰ্গমূল 4.9 তাৰ পিছতো চাই যোৱা এটো আমি চাই লম 1 4 এটো চোৱা 146.41 আমি আগৰটোৰ দৰে কৰিম ইয়াত কি দিলে যায় একেৰে চাম ফাৰ্ষ্টত ইয়াতো জোৰ আছে একৰ জোৰ নাই গতিকে একেৰে চাম 1 1 গুণ কিমান হ'ব একে হ'ব আৰু জোৰ আছে যাৰ নামি আহিব 4 6 আৰু ইয়াত একটু 2 গুণ কৰি দিম 2 গুণ কৰিলে কি হ'ব 1 2 গুণ 2 আৰু ইয়াৰ সমান বা ইয়াৰ সৰু কৰিবলৈ হলে ইয়াত 2 ৰে এটা পূৰণ কৰি দিম 2 2 গুণ 4 2 4 গুণ 8 44 হৈ যাব 44 হৈ গল ইয়াত কিমান বাকি থাকে 46 ৰ পৰা 44 গলে 2 বাকি থাকে এতিয়া আমি পয়েন্টটো উঠাই দিম সিধা উঠাই ওপৰত উঠাই দিম আৰু জোৰ কেইটা তলত নমাই নিম 4 1 আৰু 2 টুক আমি ডবল কৰি দিম ইয়াত চোৱা ডাইৰেক্ট গৈ আছে ইয়াত যদি আমি 24 লও 24 ইয়াত 1 22 4 1 ইয়াত 1 এটা দিলে ডাইৰেক্ট হৈ যাব হৈ আছে সমান হৈ যায় ডাইৰেক্ট 2 4 1 ভাগশেষ 0 গতিকে আমি লিখি দিম গতিকে আমি লিখি দিলো 146.41 ৰ বৰ্গমূল 12.1 গতিকে ইয়াত জোৰ আছে এটা জোৰ আছে একৰ জোৰ নাই গতিকে একেৰে দিম 1 1 গুণ কিমান 1 হৈ যায় 0 2 কি হ'ব নামি আহিব 0 2 2 নামি আহিব গতিকে আমি 0 2 নিদিম ইয়াত শূন্য এটা দিলে ডাইৰেক্ট হৈ যাব 10 হৈ যাব 10 গতিকে 10 এটো দিব নালাগে 0 2 দিব নালাগে 2 আছে 2 নমাই আনা পয়েন্টটো ওপৰত দি দিয়া 0 1 201 ডাইৰেক্ট নামি আহিল গতিকে ইয়াক আমি দুগুণ কৰি দিম 2 1 গুণ 2 গতিকে ইয়াৰ লগত কি পূৰণ কৰিলে আমি আৰু শূন্য এটা দি দিম আৰু 1 এটা দিলে ডাইৰেক্ট হৈ যাব সমান হৈ যাব 1 এটা দি দিয়া 201 1 200 1 একৰ লগত পূৰণ কৰিলে কি হ'ব 200 একে হ'ব কি হ'ব ভাগশেষ 0 গতিকে আমি লিখি দিম গতিকে আমি লিখি দিলো 102.01 ৰ বৰ্গমূল হ'ব 10.1 তাৰ পিছতো চাই যোৱা 8 নম্বৰৰ তলৰ সংখ্যাৰ অযুগ্ম সংখ্যাৰ বৰ্গ কি আমি পাইছিলো অযুগ্ম সংখ্যাৰ বৰ্গ উলিয়াবলৈ দিছে গতিকে অপচন বি টো চোৱা 13 ৰ বৰ্গ হ'ব 169 গতিকে এটো হ'ব অযুগ্ম সংখ্যাৰ বৰ্গ অপচন বি টো কাৰেক্ট তাৰ পিছতো চাই যোৱা তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব এককৰ স্থানত 1 থাকিব একক বৰ্গত কি আছে 19 স্কয়াৰত একক বৰ্গত কি আছে 9 স্কয়াৰ কৰি দিয়া 9 গুণ 81 একক বৰ্গত কি হ'ল 9 গুণ ইয়াত চাই যোৱা 19 স্কয়াৰ ইকুৱেল 81 একক বৰ্গত কি আছে 1 আছে বাকি বিলাক একক বৰ্গত কি আছে 34 একক বৰ্গত 4 আছে গতিকে আমি স্কয়াৰ কৰি দিম 34 স্কয়াৰ কৰিলে কি হ'ব 16 হ'ব একক বৰ্গৰ অংকটো 4 ক স্কয়াৰ কৰিলে 6 হ'ব গতিকে 1 নম্বৰটো শুদ্ধ কাৰেক্ট হয় সি নম্বৰটোত আছে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে ইয়াত এটা সূত্ৰ আছে সূত্ৰটো তোমালোকে চাই যোৱা 6 নম্বৰটো চাই যোৱা n ৰ বৰ্গ একেবাৰে ওপৰত 6 নম্বৰ r.1 ৰ ওপৰত n ৰ বৰ্গ আৰু n + 1 ৰ বৰ্গৰ মাজত 2n টা স্বাভাৱিক সংখ্যা থাকে অৰ্থাৎ n ৰ মান যদি 5 ধৰা
5 5 লগত 1 যোগ কৰি দিয়া 6 5 আৰু 6 ৰ মাজত কেইটা থাকিব 2 এনটা স্বাভাৱিক সংখ্যা n ৰ মান কিমান ধৰিছিলা 5 ধৰিছিলা 5 2 গুণ 10 আৰু এটা উদাহৰণ আছে 11 n ৰ মান ইয়াত 11 ধৰিছে স্কোয়াৰ আৰু 12 স্কোয়াৰ n ৰ লগত 1 যোগ কৰি দিবা n + 1 মানে কি n + 1 12 ৰ মাজত কেইটা স্বাভাৱিক সংখ্যা তাৰপিছত 2 ৰে পূৰণ কৰি দিবা সেইটো প্ৰথম সংখ্যাটো গতিকে আমি কৰিম চাই যোৱা এইটো যদি 18 স্কোয়াৰ আৰু 19 স্কোয়াৰৰ মাজত কেইটা আছে গতিকে আমি 18 প্ৰথমটোক আমি 2 ৰে পূৰণ কৰি দিম 18 2 গুণ কিমান 18 2 গুণ 2 8 গুণ 16 6 উকুলিল 1 2 গুণ 2 1 30 36 গতিকে আমাৰ কোনটো কারেক্ট হ'ব অপশন বি2 কারেক্ট অপশন বি2 কারেক্ট হ'ব চাই যোৱা আৰু তাৰ পাছত ডি নম্বৰ তলৰ কোনটো বৰ্গ সংখ্যা নহয় এইটো বৰ্গ সংখ্যা হয় এইটো হয় অপশন বি2 নহয় এইটো কারেক্ট ই নম্বৰ দি আছে √2025 = 45 হলে √20.25 ৰ মান কিমান হ'ব ইয়াত চোৱা ইয়াত 2025 আছে ইয়াৰ বৰ্গমূল কিমান 45 আৰু ইয়াৰ মাজত আৰু ইয়াত আকৌ দিছে 20.25 অৰ্থাৎ 2.25 20.25 ইয়াৰ মাজত দশমিক চিন আছে গতিকে 4 5 ৰ মাজত আমি দশমিক দি দিলে এইটো হৈ যাব গতিকে এইটো কারেক্ট গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু পৰৱৰ্তী ভিডিঅ'ত আমি ৰিভিজন 2 অৰ্থাৎ R2 আলোচনা কৰিম